মন্ত্রী নন্দিতা গার্লুসা মুর্দাবাদ বিজেপি সরকার হায় হায় দুখীয়া মানুহৰ তেজ উহি খোৱা সরকার হায় হায় স্মার্ট মিটার নামত ডকাইত করা বন্ধ করক স্মার্ট মিটার নামত দুখীয়া মানুহক লুণ্ঠন করা বন্ধ করক স্মার্ট মিটার নামত দুখীয়া মানুহৰ তেজ উহি খোৱা বন্ধ করক দাদাগিরি নচলিব শক্তি বিভাগৰ গুণ্ডাগিরি নচলিব प्रथम कथा हल अपने जाने आमार प्रतिगराकी ग्राहकर घर एकटाकै डिजिटल पुरनी मिटार लगी आছিলে डिजिटल पुरनी मिटार वारेंटी पिरियड चलि आছিলে पुरनी डिजिटल मिटार मते आमार सकलो माने बिल नि आছিলে किन्तु एपीडीसीएल केवल कमिशनर अंकत आदानी जेनास इंटेलर दरे डाঙर डाঙर कोम्पानीर পৰা कमिशनर अंकत कारो अनुमति नुलुवाকৈ आमी 1350 टका দি কিনি লোৱা আমাৰ ঘৰৰ বেৰত লাগি থকা স্মাৰ্ট মিটাৰটো তেওঁলোকে মনে মনে চোৱাৰ নিচিনাকে খুলি আনি আমাক এনেকুৱা এটা মিটাৰ লগাই দিলে যিটো মিটাৰ লগোৱাৰ পিছত 100 টকা বিল এতিয়া 2000 টকা হয় 200 টকা বিল এতিয়া 5000 টকা হৈছে 500 টকা বিল এতিয়া 10000 টকা পৰ্যন্ত হৈছে গতিকে সেই মিটাৰ আমাক নালাগে আমি যেতিয়া দেখিলো যে 2 নম্বৰ মিটাৰটো কিনে লগালে আমি তেতিয়া এপিডিচিএল খুদিছো তেওঁলোকে গ্যাৰান্টি নলয় তেওঁলোকে নকয় আমি এপিডিচিএল খুদিছো যে আমাৰ পুৰণা মিটাৰটো কোনে চুৰ কৰি আনিলে তেওঁলোকে নিমাত আমি কৈছো আমাৰ ঘৰতে 2 নম্বৰ মিটাৰটো কোনে লগাই দিলে তেওঁলোকে কয় আমি নাজানো গতিকে এপিডিচিএলক আমি কৈছো আমাৰ ঘৰত থকা যেটো পুৰণি মিটাৰ আপোনালোকে কিয় খুলি আনিলে আমাক আজি উত্তৰ দিব লাগিব কাৰ অনুমতিত খুলি আনিলে কা খুলি আনিলে কি কাৰণে খুলি আনিলে এটো আমাক উত্তৰ লাগিব আৰু দ্বিতীয়তে যে 2 নম্বৰ মিটাৰটো আমাৰ ঘৰত কোনে লগাই দিলে সেই মিটাৰটো তোমালোকে খুলি আনিব লাগিব গতিকে সেইটো আমাৰ প্ৰথম কথা और 3 नम्बर कथा होइছে আপোনালোকে জানেনে এইখন সরকারে নরেন্দ্র মোদী সরকারে ফর আসাম বুলি কয় অসমত আহি ডিঙিত গামোচা লৈ জাতীয়তাবাদী আবেগ দেখুৱায় তেওঁলোকে আজিৰ দিনটোত অনলাইন ডাটা যদি আপোনালোকে চাই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেওঁলোকে উত্তৰ প্ৰদেশত ৰাজস্থানত তেওঁলোকে কিমান লগাইছে জানেনে ৰাজস্থানত মিটাৰ লগাবলৈ আহিছে 1,49,527টা তাত মিটাৰ লগাইছে কেৱল 6,14,000 এই আপোনালোকে চাওক আজি যোগী আদিত্যনাথৰ বিজেপি উত্তৰ প্ৰদেশত মিটাৰ লগাবলৈ আহিছে 3,09,78,280টা তাত মিটাৰ লগাইছে কেৱল 14,70,000 মাত্ৰ 4% আৰু এখন চাওক আন নালাগে আপোনালোকে গুজৰাটৰ মধ্যপ্ৰদেশৰ যদি চাই 2,35,64,647টা মিটাৰ লগাবলৈ আহিছে তাত কেৱল 3 লাখ লগাইছে অৰ্থাৎ কেৱল 2% গুজৰাটত মিটাৰ লগাবলৈ আহিছে 1,65,00,000 তাত লগাইছে কেৱল 1,65,000 মিটাৰ অৰ্থাৎ 1.20% আৰু তাৰ বিপৰীতে অসমত চাওক কেৱল মিটাৰ লগাবলৈ আহিছে 69,000 ক্ষমা কৰিব 69,21,329টা যত 3 কোটি লগাবলৈ আহিছে ইউপি যোগী আদিত্যনাথৰ তাত লগাইছে 14 লাখ যত নৰেন্দ্ৰ মোদী গুজৰাটত 1,65,00,000 লগাবলৈ আহিছে তাত লগাইছে কেৱল 1.5 লাখ আৰু অসমত কেৱল মাত্ৰ 69,21,329টা লগাবলৈ আহিছে তাত তেওঁলোকে কিমান লগালে জানেনে 26,62,694টা অৰ্থাৎ তেওঁলোকে 38% মিটাৰ 38% অসমত লগাইছে তাৰ বিপৰীতে সেনকশন অনুযায়ী কেৱল 1.20% গুজৰাটত আৰু 3.14% উত্তৰ প্ৰদেশত লগাইছে কেনেকৈ অন্য আপোনালোকে ভাবক হিমন্ত বিশ্ব শৰ্মাই কৈছে যে স্মাৰ্ট মিটাৰ বহুত ভাল আমি তেওঁক কৈছো আপুনি আমাক কোনা পতান দান দিব নালাগে আপুনি যাওক নৰেন্দ্ৰ মোদী বুজাওক যে কিয় 2 কোটি মিটাৰ লগাবলৈ হঠাৎ 1.5 লাখ লগাইছে কিয় যোগী আদিত্যনাথে 3 কোটি লগাবলৈ হঠাৎ 13 লাখ লগাইছে ইমান যদি মিটাৰ ভাল কিয় বিজেপিয়ে নিজৰ ৰাজ্যবিলাকত লগোৱা নাই অসমত কিয় কৰিছে এই কথা উত্তৰ আমাক অসম চৰকাৰে দিব লাগিব অসম চৰকাৰে বহুত দিছে আজি মানুহবিলাকক আপোনালোকে সুধকচোন 1250 টকা অৰুণোদয় দিছে যিবিলাক পৰিয়ালক সেই পৰিয়ালবিলাকক 3500 টকা 5000 টকা স্মাৰ্ট মিটাৰ বিল দিছে যিবিলাক পৰিয়ালক চৰকাৰে 250 টকা বৃদ্ধ পেঞ্চন দিছে সেই পৰিয়ালবিলাকক 2500 পৰা 10000 পৰ্যন্ত স্মাৰ্ট মিটাৰ বিল দিছে এহাতেদি প্ৰেছাৰৰ দৰৱ 10 টকীয়া দৰৱ 50 টকা হৈছে এটা কণীৰ দাম 8 টকা হৈছে 1 লিটাৰ পেট্ৰলৰ দাম 100 টকা হৈছে 1 কেজি চব্জিৰ দাম 80 টকা হৈছে সেই সময়ত 1250 টকা দিয়ে পৰিয়ালটোক যদি 10000 টকা 5000 টকা স্মাৰ্ট মিটাৰ বিল দিয়ে আমি কিয় মানি ল'ম আপোনালোকে কওক আৰু যিটো মিটাৰ বেলেগ ৰাজ্যত লগোৱা নাই আমাৰ ইয়াত লগাইছে আৰু সম্পূৰ্ণ 2 নম্বৰ কৰি লগাইছে গতিকে এই স্মাৰ্ট মিটাৰ তেওঁলোকে খুলি আনিব লাগিব কোনে আমাৰ পুৰণি মিটাৰ খুলি আনিছে আমাৰ পুৰণি মিটাৰ ঘূৰাই দিব লাগিব আৰু ডকাইত স্মাৰ্ট মিটাৰটো যি পৰ্যন্ত ঘূৰাই নিদিয়ে সেই পৰ্যন্ত আমাৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু যদি আমাৰ কথা নামানে তেতিয়াহ'লে প্ৰয়োজনীয় সব মিটাৰ খুলি আনি অফিচত দলিয়াই দিম তাৰ পিছত কিন্তু আমাৰ কথা কৈ
তেওঁলোকে লাভ নাই এজনী হকিয়াই দিবৰ কাৰণে যিগৰাকী চেয়াৰমেন তেওঁ হৈছে এছ আব্বাসী তেওঁ কোনো টেকনিকেল মানুহ নহয় তেওঁ এগৰাকী IAS বিষয়া 2 নম্বৰে যিগৰাকী ৰাকেশ কুমাৰ যিগৰাকী MD তেওঁ টেকনিকেল মানুহ নহয় 3 নম্বৰতে যিগৰাকী আপোনালোকে জানে তাৰ যিগৰাকী মানে ডাইৰেক্টৰ আছে ডাইৰেক্টৰ কেগৰাকী আপোনালোকে জানে এজন যতীন বৰা যি সময়ত মানুহে আন্দোলন কৰি আছে তেওঁলোকে নাচ গান কৰি আছে থিয়েটাৰ তেনেকুৱা কিছুমান মূৰ্খ মানুহক ডাইৰেক্টৰ পাতিছে আৰু কাশ্যপ বুলি এজন আছে তেওঁ বিজেপিৰ দালাল ঠিকাদাৰ গতিকে এনেকুৱা মানুহক তেওঁলোকে ডাইৰেক্টৰ বৰ্ডত ৰাখিছে এতিয়া মানুহৰ ভয় মানুহৰ আন্দোলন দেখি যতীন বৰাই হেনো পদত্যাগ কৰিছে আমি শুনিছো গতিকে এতিয়া ইমান দিনে APDCLক লুটি APDCLৰ পৰা চলি এতিয়া মানুহৰ খং দেখি পদত্যাগ কৰি যতীন বৰাই পলাব নোৱাৰিব আৰু চেয়াৰমেন MD কোনো পলাব নোৱাৰিব গতিকে এনেকুৱা অধ্যক্ষ 2 নম্বৰী মানুহে কেৱল কমিশনৰ অংকত APDCLত বহি আছে কেৱল কমিশন এই যে 69 লাখ কনজিউমাৰ অসমত আছে তাৰ পৰা টোটেল 5,000 কোটি টকা কমিশন কুসুম হোটেল বছৰ অবিৰত সেৱা দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড